আজি ৰাস পূৰ্ণিমা কৃষ্ণ বন্দনাৰে মুখৰিত ৰাজ্যৰ আকাশ বতাহ ৮৩ বছৰীয়া হ'ল উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত বাৰোৱাৰী ৰাস মহোৎসৱখনি এইবেলি ১৫ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে উত্তৰ গুৱাহাটীৰ ৰাস মহোৎসৱ আহোম নৃপতি স্বৰ্গদেউ প্ৰমত্ত সিংহৰ পিতৃ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ স্মৃতিত প্ৰতিষ্ঠা কৰা ৰুদ্ৰেশ্বৰ দেৱালয়ৰ আৰ্হিত স্থাপন হৈছে ৰাস মহোৎসৱৰ প্ৰধান তোৰণ পূজাৰীৰ মন্ত্ৰোচ্চাৰণ আয়তীৰ উৰুলি তথা ভক্তপ্ৰাণ ৰাইজৰ তুমুল উৎসাহ উদ্দীপনাৰ মাজতে পুৱাৰ পৰাই আৰম্ভ হৈছে ৰাস মহোৎসৱৰ ব্যস্ততা স্থাপন কৰা ৩৪টাকৈ মৃন্ময় প্ৰতিমাৰ বেদী প্ৰতিদিনে অনুষ্ঠিত হ'ব আয়তীৰ নাম প্ৰসংগ ওজাপালি আৰু সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ কৈছোঁ যে আজি ৰাস পূৰ্ণিমা আজি ১৫ তাৰিখৰ পৰা আমাৰ ২১ তাৰিখলৈ সাতদিনীয়াভাৱে আমি এই ৰাসখন আমি উদযাপন কৰোঁ আমাৰ ১৯৪১ চনত আমাৰ এই ৰাসখন প্ৰতিষ্ঠা হৈছিল আৰু তেতিয়াৰ পৰা আমি এই ৰাসখন আজি অনুষ্ঠিত কৰি আহিছোঁ আৰু অসমৰ এই নামনি অঞ্চলৰ এইখন এখন খুব সুন্দৰ ৰাস উত্তৰ গুৱাহাটীৰ ভিতৰত এখনে ৰাস হয় এই ৰুদ্ৰেশ্বৰ ৰাসখন আৰু এই ৰাসক সংযুক্তি কৰি ৰাখি আমাৰ এইবাৰ মুখ্য আকৰ্ষণ হৈছে আমাৰ গেটটো আমাৰ এই গেটটো আমাৰ যিটো ৰুদ্ৰেশ্বৰ দেৱালয় শিৱ মন্দিৰ এই শিৱ মন্দিৰৰ ভিতৰত আহৃত কৰি আমাৰ আজি মুখ্য তোৰণটো আমি নিৰ্মাণ কৰিছোঁ আৰু ইয়াৰ লগত আমাৰ বিভিন্ন ধৰণৰ প্ৰতিমূৰ্তি আছে আমাৰ বহুত ইলেক্ট্ৰনিক মূৰ্তি আছে হৰিহৰৰ যুদ্ধ আছে গতিকে বহুত বিভিন্ন ধৰণৰ আমাৰ কাৰ্যক্ৰম আছে আমাৰ ৫ দিনীয়া আমাৰ কালচাৰেল আমাৰ ইয়াত অনুষ্ঠিত হয় আৰু সুন্দৰভাৱে আমাৰ কালচাৰেলৰ বিভিন্ন আমাৰ গায়ক আহে ইয়াত আৰু আইসকলৰো আমাৰ ইয়াত মানে কি প্ৰগ্ৰেম হয় কালিৰ পৰা আমাৰ ইয়াত নাম আছে আৰু আজি ৰাতি আমাৰ মহিলাৰ দুখেল নাম আছে গতিকে ঠিক তেনেধৰণে আমি এই ৰাসখন উদযাপন কৰোঁ আমাৰ ইয়াত প্ৰত্যেক বছৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ইয়াত উপস্থিত হয় তেখেতে যেতিয়াৰ পৰা ইয়াত বিধায়ক হৈছে তেতিয়াৰ পৰা আমাৰ এই ৰাসখনৰ লগত জড়িত তেখেত আমাৰ ইয়াত আহি উপস্থিত হয় আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কমেও ডেইলি আমাৰ ১০-১৫ হাজাৰ মানুহ আমাৰ ইয়াত উপস্থিত হয় সেয়েহে আমি সকলো উত্তৰ গুৱাহাটীৰ ৰাইজৰ তৰফৰ পৰা আমি অসমবাসীক আমি অনুৰোধ জনাইছোঁ আহক আমাৰ ৰুদ্ৰেশ্বৰৰ আমাৰ ৰাসখন উপভোগ কৰক আৰু আমি এই ৰাসখন উপভোগ কৰিলে আমি নিশ্চয় আনন্দিত হ'ম আৰু তাৰ কাৰণে আপোনালোকক পৰা আমি সহযোগ বিচাৰিছোঁ যেন আমাৰ এই ৰাসখন উপভোগ কৰি এই ৰাসখন চলাই নিয়াত আপোনালোকে সহায় সহযোগিতা কৰে নিৰাপত্তাৰ দিশটো আমাৰ সুন্দৰভাৱে হয় আজি যিমান বছৰ ৰাস আমাৰ ইয়াত হৈছে আমাৰ ইয়াত কোনো ধৰণৰ অপ্ৰীতিকৰ একো ঘটনা নহয় সকলো ৰাইজ আহে সুন্দৰভাৱে যায় আহে আৰু আমাৰ পাৰ্কিঙৰ দিশটো আমাৰ ইয়াত দুইফালে আমাৰ গেট আছে গেটৰ পিছফালে বাহিৰত আমাৰ পাৰ্কিং হয় এতিয়া আমাৰ পাৰ্কিংটো নাই এই বৰ্তমান আমাৰ যি দুইফালে গেট আছে সেই গেটৰ বাহিৰত আমাৰ পাৰ্কিঙৰ ব্যৱস্থাটো হয় হিমাংশু দাসৰ ৰিপৰ্ট গ্লোবেল 24x7